Welcome friends, welcome to Anjali tutorial. আজি আমি পঢ়িম ইলেক্ট্ৰিচিটিৰ হিটিং ইফেক্ট অফ কাৰেণ্ট। এটো পাৰ্ট নাম্বাৰ 5 লেকচাৰ হয়। ইয়াৰ আগত 4টা লেকচাৰ অলৰেডি চেনেলত আপলোড কৰিছো। সো যদি চোৱা নাই তোমালোকে প্লেলিষ্টত আছে ভিডিও। সো প্লিজ গৈ প্লে চাই লবা। হে গুটে কেইটাতে আমি ডিসকাস কৰিলো অলৰেডি প্যাৰেলাল কানেকশন, সিৰিজ কানেকশন, ওহমছ ল, সাৰ্কিট ডায়াগ্ৰাম, potential difference, what is electrical current, all these we have discussed in the previous lectures. আজি আমি কি ডিসকাস কৰিম? আজি আমাৰ এটুত এই ক্লাছটোত আমি ডিসকাস কৰিম হিটিং ইফেক্ট অফ কাৰেণ্ট। গতিকে তোমালোকে কি কৰিবা? এই ভিডিওটো যেটা চাইছা তোমালোকৰ যিখন সায়েন্স কপি আছে লগত লৈ লবা। মই যিখিনি কম যিখিনি বুজাম হেখিনি ভালকে বুজি লবা। ঠিক আছে, আৰু তাৰ পাছত নিজে ৰিভাইজ কৰিবা। ওকে, সো আমি কিছুমান নিউমেৰিকেলসও কৰিম। তাতে আজি আমি হিটিং ইফেক্ট অফ কাৰেণ্টত কি হয়, তাৰপিছত জুলছ ল অফ হিটিং কি হয়, এই গোটেইখিনি কথা আমি পঢ়িম। লগতে আমি ইয়াৰ ওপৰত বেসড যিখিনি নিউমেৰিকেল প্ৰবলেমছ আছে সেইখিনিও আমি কৰিম। যদি তোমালোকৰ কিবা ডাউট থাকে তেতিয়াহ'লে তোমালোকে এই ভিডিওৰ কমেণ্ট সেকশ্যনত ডাউট সুধিব পাৰিবা, নাইবা তোমালোকে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে সেই টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব পাৰিবা। সো টেলিগ্ৰাম গ্ৰুপত তোমালোকে প্লিজ জইন হৈ ল'বা। তাতে তোমালোকে তোমালোকৰ যিখিনি ডাউট আছে সেইখিনি সুধিব পাৰিবা। সো জইন আৱাৰ টেলিগ্ৰাম চেনেল এণ্ড লিংকটো মই ইয়াতে দি দিছোঁ, তোমালোকে দেখিছা। সো প্লিজ জইন আৱাৰ টেলিগ্ৰাম গ্ৰুপ টেলিগ্ৰাম যদি নাই তেতিয়াহ'লে ডাউনলোড কৰি ল'বা প্লে ষ্ট'ৰৰ পৰা। তাতে অঞ্জলি টিউটৰিয়েল চাৰ্চ কৰিবা, চেনেলটো পাই যাবা আৰু প্লিজ জইন কৰি ল'বা। তাতে তোমালোকে যিকোনো ধৰণৰ ডাউট ডিছকাশ্যন কৰিব পাৰিবা আৰু মই তোমালোকৰ সেইখিনি ডাউটৰ পাৰ্সোনেলি ৰিপ্লাই কৰিম। ওকে, এণ্ড উই হেভ অলছো আৱাৰ ফেচবুক পেজ। তাৰ ফেচবুক পেজটো তোমালোকে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিবা, যাতে বেছিভাগ ষ্টুডেণ্টৰ মাজত এইটো গম পায় যাতে এনেকুৱা ধৰণৰ আমি ক্লাছ দি থাকোঁ ইউটিউবত। ঠিক আছে, আৰু এই ফেচবুকতো আমি কি কৰোঁ, তোমালোকে মোক ডাউটবিলাক সুধিব পাৰিবা বা মোৰ লগত কানেক্ট হ'ব পাৰিবা। ওকে, ঠিক আছে। সো এইটো আমাৰ ফেচবুক পেজ। সো FBত তোমালোকে অঞ্জলি টিউটৰিয়েল চাৰ্চ কৰিলে এইটো পেজ দেখা পাবা। সো প্লিজ লাইক ইট, শ্বেয়াৰ ইট উইথ ইউৰ ফ্ৰেণ্ডছ and please you can ask your doubts in this page also, in our telegram group and also in the comment section of this video. So তেতিয়াহ'লে আজি আমি আমাৰ ভিডিওটো আৰম্ভ কৰোঁ। ঠিক আছে, সো মই এতিয়া নিজকে হাইড কৰিম, তোমালোকে বি ৰেডি। আমি ধুনীয়াকৈ গোটেইবিলাক কনচেপ্ট পঢ়িম। ঠিক আছে, সো তেতিয়াহ'লে মই নিজকে হাইড কৰিম এতিয়া। তোমালোকে ৰেডি হৈ লোৱা আৰু মই যি কম ধুনীয়াকৈ শুনিবা, বুজিবা, তাৰপিছত নিজে এবাৰ ৰিভাইজ কৰিবা। ওকে, সো ফাইন, তেতিয়াহ'লে মই নিজকে হাইড কৰিছোঁ এণ্ড উইল ষ্টাৰ্ট আৱাৰ ডিছকাশ্যন টুডে। ঠিক আছে, সো আমাৰ ফাৰ্ষ্ট যিটো টপিক আছে আজি, সো আমি কি পঢ়িম আজি? হিটিং ইফেক্ট অফ কাৰেণ্ট। ওকে, হিটিং ইফেক্ট অফ কাৰেণ্ট আমি পঢ়িম। সো তোমালোকে স্ক্ৰীনত এটা ডায়েগ্ৰাম দেখা পাইছা। ঠিক আছে, এটা ডায়েগ্ৰাম দেখা পাইছা। তাতে কি আছে চোৱা, এটা বেটাৰী আছে দিছা যি গ্ৰীণ কালাৰ। সো গ্ৰীণ কালাৰটোৱে কি ইণ্ডিকেট কৰিছে যে বেটাৰীটো পূৰা ফুল হৈ আছে, মানে ফুল চাৰ্জ হৈ আছে। ঠিক আছে, মই ধৰি লৈছোঁ এইটো এটা চাৰ্জ দিয়া বেটাৰী। ঠিক আছে, এটা চেল বা বেটাৰী। সো এই বেটাৰীটো ফুল চাৰ্জ হৈ আছে। ওকে, মানে 100% চাৰ্জ হৈ আছে। ওকে, ঠিক আছে। তাৰপিছত এই বেটাৰীটোৰ পজিটিভ এণ্ডৰ লগত আমি এটা ৱায়াৰ দি কি কৰিছোঁ, এটা বাল্ব কানেক্ট কৰিছোঁ। তোমালোকে দেখিছা এইটো বাল্ব লিখা আছে তাতে। সো এই বাল্বৰ লগত কানেক্ট হৈছে আৰু যিটো ডাইৰেকশ্যন অফ কাৰেণ্ট তোমালোকৰ এইটো দেখাইছোঁ। সো এইটো ডাইৰেকশ্যন অফ কাৰেণ্ট পজিটিভ এণ্ডৰ পৰা নিগেটিভ এণ্ডলৈ কি হয়, ডাইৰেকশ্যন অফ কাৰেণ্ট হয়। ওকে, ঠিক আছে, ডাইৰেকশ্যন অফ কাৰেণ্ট এইটো বাল্ব আমাৰ। তাৰপিছতে এইটো যিটো এৰো আছে, হোৱাইট কালাৰ এৰো বাল্বৰ কাষত, এইটো দেখিছা হোৱাইট কালাৰ এৰো যিটো আছে এইটো। ঠিক আছে, হোৱাইট কালাৰ এৰো এটা দেখিছা তোমালোকে, এইটো হোৱাইট কালাৰ এৰোটো। সো এইটোৱে কি ইণ্ডিকেট কৰিছে? এইটোৱে ইণ্ডিকেট কৰিছে টেম্পাৰেচাৰ অফ দ্য বাল্ব ইজ ইনক্ৰিজিং। মানে কি হয়, যেতিয়া বেটাৰীৰ লগত যিকোনো এটা আমি ইলেক্ট্ৰিকেল ইকুইপমেণ্ট কানেক্ট কৰোঁ তেতিয়া কি হয়, বেটাৰীটোৱে সেই ইলেক্ট্ৰিকেল ইকুইপমেণ্টটোক কণ্টিনিউৱাছলি কি কৰে, এনাৰ্জি প্ৰভাইড কৰি থাকে, যাতে সেই ইলেক্ট্ৰিকেল ইকুইপমেণ্টটোৱে কি কৰিব পাৰে, তাৰ যিটো ৱৰ্ক সেই ৱৰ্কটো কৰিব পাৰে। সো সেই এনাৰ্জিখিনি কি হয়, সেই এনাৰ্জিখিনি বেটাৰীটোৰ পৰা যিখিনি এনাৰ্জি গৈ থাকে ইলেক্ট্ৰিকেল ইকুইপমেণ্টটোলৈ, সেই এনাৰ্জিখিনি এটা পাৰ্ট কি হয়, কাৰেণ্টটো ফ্ল' কৰোঁতে ইউজ হয়। ঠিক আছে, কাৰেণ্টটো ফ্ল' মেইনটেইন কৰিব লাগিব ন। এই বেটাৰীৰ পৰা যিটো কাৰেণ্ট গৈ থাকিব
এই কাৰেণ্টটো মেইনটেইন কৰিব লাগিব আৰু সেইটো মেইনটেইন কৰিবলৈ আমাক কি হ'ব লাগিব সেলটোৰ ভিতৰৰ পৰা এনাৰ্জি প্ৰডিউস হৈ থাকিব তেতিয়াহে কাৰেণ্ট প্ৰডিউস হৈ থাকিব সো এইকাৰণে কাৰেণ্টটো গৈ থাকিব ইলেক্ট্ৰিক্যাল ইকুইপমেন্টটোলে আৰু সেই ইলেক্ট্ৰিক্যাল ইকুইপমেন্টটোৱে যেতিয়া এনাৰ্জি পাব এনাৰ্জি পালে এই ইকুইপমেন্টটোৱে আমাক কি কৰিব ওয়াৰ্ক কৰি দিব কাম কৰি দিব এতিয়া যিহেতুকে বেটাৰীৰ পৰা কাৰেণ্ট পোৱাৰ কাৰণে বাল্বটো জ্বলি উঠিছে যেতিয়া বাল্বটো জ্বলি উঠা মানে কি আমি বাল্বটোৰ পৰা সেই ওয়াৰ্কটো পাইছো আমাক বাল্ব কিহৰ কাৰণে লাগে পোহৰৰ কাৰণে লাগে গতিকে বেটাৰীৰ পৰা যেহেতু হি পাৱাৰ পাইছে যেতিয়া পাৱাৰ পাব সেই পাৱাৰ পোৱাৰ কাৰণে বাল্বটো জ্বলিছে আৰু জ্বলাটোৰ কাৰণে আমি কি পাইছো তাৰ পৰা পোহৰ পাইছো ঠিক আছে আৰু লগতে কি হয় সেই এনাৰ্জিটোৰ এটা পাৰ্টে কি কৰে বাল্বটো যদি আমি কন্টিনিউয়াছলি ইউজ কৰি থাকো বহুত সময় ধৰি তেতিয়া হলে কি হ'ব বাল্বটোৰ টেম্পাৰেচাৰ ইনক্ৰিজ হৈ গৈ থাকিব তোমালোকে যদি ঘৰত কেতিয়াবা বাল্ব বিলাক চাইছা তোমালোকে বহুত দেৰি যদি বাল্ব এটা জ্বলাই থোৱা তাৰ পিছত বাল্বটো চুই চাবাচোন বহুত গৰম হৈ থাকে ঠিক আছে গতিকে আমি ইয়াৰ পৰা কি বুজিম যে বাল্বটো যদি কন্টিনিউয়াছলি আমি ইউজ কৰি থাকো তেতিয়াহলে হিটো আমাক পোহৰ দি থাকিব নো ডাউট বাট তাৰ নিজৰ টেম্পাৰেচাৰটো কি হয় ইনক্ৰিজ হৈ গৈ থাকে ঠিক আছে আৰু এইটোকে মানে আমি হিটিং ইফেক্ট অফ কাৰেণ্ট বুলি কওঁ গতিকে হিট প্ৰডিউস হৈছে তো হেতুকে আমি কি বুলি কোৱা হয় হিটিং ইফেক্ট অফ কাৰেণ্ট বুলি কোৱা হয় আৰু যেটো মই এটো হোৱাইট কালাৰ এৰো দেখাইছো এটো মানে টেম্পাৰেচাৰ বাল্বৰ টেম্পাৰেচাৰটো ইনক্ৰিজ হোৱা দেখাইছে ঠিক আছে তো এটা কি হল বেটাৰীটো আমি লগালো ফাৰ্স্ট ফুল চাৰ্জ আছিলে বেটাৰীটো আমি বাল্বৰ লগত কানেক্ট কৰিলো ঠিক আছে বেটাৰীটো তাৰ পিছত বেটাৰীটোৱে ইয়াক কাৰেণ্ট প্ৰভাইড কৰি আছে কনস্ট্যান্টলি আৰু বাল্বটো জ্বলি আছে কনস্ট্যান্টলি ঠিক আছে এটা কি হ'ব লাহে লাহে বেটাৰীটো চাৰ্জ কমি আহিব ন বেটাৰীটো যেতিয়া আমি ইউজ কৰি থাকিম কন্টিনিউয়াছলি তেতিয়া কি হ'ব বেটাৰীটো লাহে লাহে চাৰ্জ কমি আহিব সাপোজ চাৰ্জ কি হ'ল বেটাৰীটো চাৰ্জ কমি আহিলে অলপ কমি গল দেখিছানে দেখিছা অলপ কমি গল বেটাৰীটো চাৰ্জ তো বাল্বটো কি হ'ব টেম্পাৰেচাৰ অলপ ৰাইজ হ'ব মানে যিমান দেৰি হৈ গৈ থাকে বাল্বটো জ্বলি থাকিব কিন্তু বাল্বটোৰ টেম্পাৰেচাৰো ইনক্ৰিজ হৈ গৈ থাকিব সো চাৰ্জ আৰু সময় গল আৰু অলপ চাৰ্জ কমি গল ঠিক আছে আৰু অলপ সময় গল আৰু চাৰ্জ কমি গল ঠিক আছে সো এনেকৈ যেতিয়া চাৰ্জ কমি গৈ থাকিব তেতিয়া কি হ'ল এই দেখিছানে টেম্পাৰেচাৰ এৰোটো চোৱা তো ৰেড কালাৰ হৈ গৈছে মানে কি টেম্পাৰেচাৰটো বাল্বৰ ইনক্ৰিজ হৈছে চোৱা এটো হোৱাইট হৈ আছে সো যেতিয়া বেটাৰীটো ইউজ হৈ গৈ আছে যিমানে টাইম পাস হৈ ইউজ হৈ গৈ আছে সো টেম্পাৰেচাৰটো ইনক্ৰিজ হৈ গৈছে সো ৰেড কালাৰ হৈ গৈছে টেম্পাৰেচাৰ এৰোটো দেখিছানে সো মানে কি বুজাইছো মই যে টেম্পাৰেচাৰটো ইনক্ৰিজ হৈছে বাল্বৰ ঠিক আছে সো এইটোৱে হৈছে হিটিং ইফেক্ট অফ কাৰেণ্ট ওকে মানে আমাৰ পাৱাৰ সোৰ্স বা এনাৰ্জি যেটো হাউস থাকে সেই হাউসটোৰ পৰা যেটো এনাৰ্জি এটা ইলেক্ট্ৰিক্যাল ইকুইপমেন্টে পায় সেই এনাৰ্জিটোৰ এটা অংশ কিহত ইউজ হয় ওয়ান পাৰ্ট কিহত ইউজ হয় যে আমি যি সেই ইকুইপমেন্টৰ পৰা যেটো ওয়াৰ্ক পাও সেই ওয়াৰ্কটোত ইউজ হয় আৰু এটা পাৰ্ট কি হয় সেই ইকুইপমেন্টৰ কি কৰে টেম্পাৰেচাৰ ৰেজ কৰি দিয়ে টেম্পাৰেচাৰ বঢ়াই দিয়ে ঠিক আছে সো সেই কাৰণে কি হয় কনস্ট্যান্টলি আমি যদি এটা ইলেক্ট্ৰিক্যাল ইকুইপমেন্ট ইউজ কৰি থাকো তেতিয়া হলে কি হয় তাৰ টেম্পাৰেচাৰ ইনক্ৰিজ হৈ গৈ থাকে ঠিক আছে আৰু এটোকে কি কোৱা হয় হিটিং ইফেক্ট অফ কাৰেণ্ট বুলি কোৱা হয় আৰু এই যেটো হিটিং ইফেক্ট অফ কাৰেণ্ট আমাৰ ফিনোমেনন আছে ইয়াক কি হয় আমি বহুত ইলেক্ট্ৰিক্যাল ইকুইপমেন্টক ইয়াক ইউজ কৰা হয় আমাৰ কামৰ কাৰণে আমাৰ সুবিধাৰ কাৰণে ঠিক আছে যেনেকৈ ইলেক্ট্ৰিক হিটাৰ হক ইলেক্ট্ৰিক আইৰন হক সো এই বিলাকত ইয়াক এই ফিনোমেননটোক ইলেক্ট্ৰিক হিটিং ইফেক্ট অফ কাৰেণ্টটোক আমাক কি কৰা হয় ইউজ কৰা হয় ঠিক আছে সো আকৌ এবাৰটো দেখাই দিছো সোৱা ভালকে সোৱা ঠিক আছে সোৱা বেটাৰী ফুল আছিলে ঠিক আছে অলপ গ'ল চাৰ্জ তাৰ পিছত আকৌ গ'ল দেন টেম্পাৰেচাৰ ইজ ৰাইজিং ওকে বাল্বৰ টেম্পাৰেচাৰ যিমানে আমি বেছি টাইম ইউজ কৰি গৈ আছো সো বাল্বৰো টেম্পাৰেচাৰ ইনক্ৰিজ হৈ গৈ আছে ওকে সো এইটো যে কি হল হিটটো ইনক্ৰিজ হৈ গৈ আছে সো এইটো হৈ গল হিটিং ইফেক্ট অফ কাৰেণ্ট ঠিক আছে সো এটা আমি চাও কি তাৰ পিছত কি হৈছে সো সোৱা এটা মই তিনটা পইণ্ট দিছো ফাৰ্স্ট পইণ্টটো সোৱা কি কৈছে In an electrical arrangement, continuous energy is supplied to an electrical equipment by the source. যেটো মই কৈছিলো যে সোর্সে এটা ইলেক্ট্ৰিক্যাল এৰেঞ্জমেন্ট বা ইলেক্ট্ৰিক্যাল সার্কিটত সোর্সে সদায় কি কৰে ইলেক্ট্ৰিক্যাল ইকুইপমেন্টক কি কৰে এনাৰ্জি সাপ্লাই কৰে Number 2 point কি কৈছে one part of this energy is used to get some useful work from the equipment attached to the arrangement okay so এই arrangementত যেটো ইলেক্ট্ৰিক্যাল ইকুইপমেন্ট attached হৈ থাকিব সেই ইলেক্ট্ৰিক্যাল ইকুইপমেন্টটো কি হ'ব যেটো এনাৰ্জি সোর্সে প্ৰভাইড কৰিছে সেই এনাৰ্জিটো এটা পাৰ্ট আমি সেই ইলেক্ট্ৰিক্যাল ইকুইপমেন্টৰ পৰা ওয়াৰ্ক পাবলৈ ইউজ কৰো ওকে ওয়াৰ্ক পোৱাত ইউজ হয় ঠিক আছে আৰু another part is you need 3 নম্বৰটো সোৱা number 3
another part is used to dissipate heat or raise the temperature of the electrical equipment. মানে কি হয় হেয়া বাকি আনটো পার্ট কি হয় আনটো পার্ট এনার্জি আনটো পার্ট কি হয় ইলেকট্রিক্যাল ইকুইপমেন্টৰ টেম্পারেচার ইনক্রিজ কৰাত বা রেইজ কৰাত ইউজ হয় ওকে ঠিক আছে সো এই তিনটা পয়েন্ট বুজি পালা ভালকে আই থিংক বুজি পালা ভালকে ওকে ঠিক আছে তেতিয়া হলে আমি আমাৰ নেক্সটটো যাওঁ নেক্সট কি কৈছে ডেফিনেশন অফ হিটিং ইফেক্ট অফ কারেন্ট মানে হিটিং ইফেক্ট অফ কারেন্ট মানে মই অলৰেডি ক'লো কিন্তু একচুয়ালি ডেফিনেশনটো কেনেকৈ আমি পৰীক্ষাত যদি আহে হোৱাট ডু ইউ মিন বাই হিটিং ইফেক্ট অফ কারেন্ট তো আমি কি লিখিব লাগিব চোৱা এটা সার্কিট দেখিছা তোমালোকে মই ফাৰ্ষ্টতে বুজাই দিছোঁ তাৰপিছত ডেফিনেশনটো কম সো চোৱা এটা সার্কিট দেখিছা সো এই সার্কিটটোত কি আছে এটা বেটাৰী আছে দেখিছানে এইটো বেটাৰীৰ লগত কানেক্ট হৈ আছে এইটো বেটাৰী আৰু ইয়াৰ লগত কি হৈ আছে দুটা ৰেজিস্টাৰ কানেক্ট হৈ আছে ঠিক আছে সাপোজ মই এটা ধৰি ললো ৰেজিস্ট্যান্স R1 আৰু এটাৰ এটো R2 দিয়া আছে ঠিক আছে R1 আৰু R2 ইয়াৰ ৰেজিস্ট্যান্স দিয়া আছে আৰু ফ্লো অফ কারেন্ট কি হ'ব এটো ডাইৰেকশনত হ'ব যেটো ডাইৰেকশন অলৰেডি আমি দেখুৱাই দিছো ঠিক আছে ওকে তেতিয়া হলে চোৱা কি হৈছে কথাটো যে যদিহে এটা সোর্স এই বেটাৰীটো এটা সোর্স হয় বেটাৰী বা সেল কি হয় এটা এনার্জি সোর্স হয় ই আমাক এনার্জি দিয়ে ঠিক আছে সো এই বেটাৰী বা সেল এটা যদিহে অকল ৰেজিস্ট্যান্স বা ৰেজিস্টাৰৰ লগত কানেক্ট হৈ থাকে ঠিক আছে এই সার্কিটটো দেখিছা এটা বেটাৰী বা সেল বা মই সোর্স বুলি ক'ব পাৰো তো এই সোর্সটো অকল ৰেজিস্টাৰৰ লগত কানেক্ট হৈ আছে দেখিছানে বাকি একো ইলেক্ট্ৰিক্যাল ইকুইপমেন্টস ইয়াতে নাই সার্কিটটোত সো এনেকুৱা ধৰণৰ যদি সার্কিট থাকে য'ত সোর্সটো কেৱল বা অনলি কানেক্ট উইথ ৰেজিস্টাৰ্স so this type of circuits are called purely resistive circuit ঠিক আছে কি বুলি কয় মই আকৌবাৰ কৈ দিছো যদিহে সোর্স এটা সার্কিটত অনলি কানেক্ট উইথ ৰেজিস্টাৰ্স বা এটাও হ'ব পাৰে ৰেজিস্টাৰ বা সিস্টেম অফ ৰেজিস্টাৰ হ'ব পাৰে সিৰিজত হ'ব পাৰে প্যাৰেলেলত হ'ব পাৰে ইয়াতে মই সিৰিজত দেখাইছো বা প্যাৰেলেলতো হ'ব পাৰে যদিহে অকল ৰেজিস্টাৰৰ লগত কানেক্ট হৈ থাকে এটা সোর্স ইন এ ইলেক্ট্ৰিক্যাল সার্কিট তেতিয়া হলে তেনেকুৱা ধৰণৰ ইলেক্ট্ৰিক্যাল সার্কিটক আমি কি বুলি কওঁ পিউৰলি ৰেজিস্টিভ সার্কিট বুলি কওঁ ঠিক আছে পিউৰলি ৰেজিস্টিভ সার্কিট আৰু এনেকুৱা পিউৰলি ৰেজিস্টিভ সার্কিট বিলাকত কি হয় এই সোর্সৰ পৰা যেটো এনার্জি ওলাই ঠিক আছে সোর্সে যেটো এনার্জি দিয়ে সেই এনার্জিৰ 100% কি হয় হিট হিচাপে ইয়াত ডিসিপেটেড হয় ঠিক আছে কি কৰে এহেতি এই ইয়াতেটো ৰেজিস্টাৰটো আমাক কোনো আৰু বেলেগ ওয়ার্ক কৰি নিদিয়ে ঠিক আছে এটা বেলেগ যদি মই বাল্ব বা ইলেক্ট্ৰিক হিটাৰ বা বেলেগ কিবা যদি মই লগালো হেতেন ঠিক আছে বেলেগ বাল্ব লগালো হয় বা বেলেগ কিবা ফ্যান লগালো হয় ইলেক্ট্ৰিক ফ্যান লগালো হয় বা যিকোনো মই বেলেগ লগালো হতেন তেতিয়া হলে কি হয় কি হলহেতেন তাৰ পৰা মই ওয়ার্ক পালো হেতেন গতিকে এটা পাৰ্ট এনার্জি কি হলতেন এনার্জি এটা পাৰ্ট মোৰ সেই ওয়ার্কটোত কি হল গলতেন কনজিউম হৈ গলতেন কিন্তু ইয়াতে ৰেজিস্টাৰ বিলাকে আমাক বেলেগ কোনো ওয়ার্ক ডান কৰি নিদিয়ে গতিকে কি হয় যেটো এনার্জি পোৱা যায় সোর্সৰ পৰা তাৰ 100% কি হয় হিট হিচাপে ইয়াত ডিসিপেট হয় গতিকে এই ফেনোমেননটোকে আমি কি বুলি কম আৰু সেই হিটটো কি কৰে ৰেজিস্টাৰৰ কি কৰে ৰেজিস্টাৰৰ ভিতৰত জমা হয় হিট হিচাপে ঠিক আছে আৰু এই ফেনোমেননটোকে আমি কওঁ হিটিং ইফেক্ট অফ কারেন্ট ঠিক আছে সো যেটো ডেফিনেশন হেতু কি হ'ব সোৱা যে ইন এন ইলেক্ট্ৰিক সার্কিট if an electric circuit is purely resistive মই কৈলৈ purely resistive মানে কি হয় that is if the source or cell is only connected to resistors then the energy from the source continuously get dissipated entirely in the form of heat বাকি একো এনার্জি কনভার্জন নহয় ইয়াতে অকল হিট হিচাপেহে ডিসিপেটেড হয় ওকে this is known as heating effect of electric current so তোমালোকৰ ডেফিনেশন যদি লিখিব আহে এক্সামত সো এটো আমি লিখিব লাগিব ওকে ঠিক আছে সো এটো আছিল ডেফিনেশন অফ হিটিং ইফেক্ট অফ ইলেক্ট্রিক কারেন্ট ওকে ফাইন সো তেতিয়া হলে আমি আমাৰ নেক্সট এটো বুজি পালা তোমালোকে সবে কি হয় বস্তুটো পিউৰলি ৰেজিস্টিভ সার্কিট কি হয় বুজাই দিলো ঠিক আছে ডেফিনেশনটো কি হ'ব কৈ দিলো সো এটো আছিল আমাৰ ডেফিনেশন আমি পৰীক্ষাত আহিলে এনেকৈ লিখিব লাগিব ওকে তো বুজি পালা ঠিক আছে ফাইন ওকে তেতিয়া হলে আমি আমাৰ নেক্সট টপিকত আগবাঢ়ো ঠিক আছে আৰু এটা কথা এটা চোৱা ইউজেছ টু চোৱা
যে আমি এই হিটিং ইফেক্ট অফ ইলেক্ট্ৰিক কাৰেণ্টটো আমি ক'ত ইউজ কৰোঁ দিছ ইফেক্ট ইজ ইউজড ইন মেচিনছ লাইক ইলেক্ট্ৰিক হিটাৰ ইলেক্ট্ৰিক আইৰণ এটচেট্ৰা আমাৰ ঘৰৰ ইস্ত্ৰি বা ইলেক্ট্ৰিক হিটাৰ এইবিলাক মেচিনত কি হয় এই হিটিং ইফেক্ট অফ ইলেক্ট্ৰিক কাৰেণ্টটো ইউজ কৰা হয় অ'কে ঠিক আছে তেতিয়াহ'লে আমি আমাৰ নেক্সট স্লাইডত যাওঁ নেক্সট স্লাইডত কি আছে চাওঁ অ'কে নেক্সট স্লাইডত আমি পঢ়িব লাগিব কি জুলছ ল অফ হিটিং অ'কে জুলছ ল অফ হিটিং কি হয় ঠিক আছে এতিয়া কি কৈছে জুলছ ল অফ হিটিং কি হয় জুলছ ল অফ হিটিঙে আমাক এইটোৱে কয় যে এটা ৰেজিষ্টাৰত যিটো হিট ডেভেলপ হয় ঠিক আছে এটা ৰেজিষ্টাৰত যিটো হিট ডেভেলপ হয় সাপোজ পিওৰলি ৰেজিষ্টিভ সাৰ্কিট আছে ঠিক আছে মই ধৰি ললোঁ এইটো মোৰ এটা সেল আছিলে ঠিক আছে এই সেলটোৰ লগত এটা ৰেজিষ্টেন্স কানেক্ট হৈ আছে ওকে সো এটো পিওৰলি ৰেজিষ্টিভ সাৰ্কিট কাৰণ সোৰ্সটো অকল কি হৈ আছে ৰেজিষ্টেন্সৰ লগত কানেক্ট হৈ আছে ওকে সাপোজ ইয়াৰ ৰেজিষ্টেন্স R সো এটো পিওৰলি ৰেজিষ্টিভ সাৰ্কিট ওকে সো এনেকুৱা সাৰ্কিটত কি হ'ব যেটো এনাৰ্জি পাব সোৰ্সৰ পৰা সো এন্টায়াৰ হিট ফৰ্মত ইয়াতে ডিজিপিটেড হ'ব ঠিক আছে গতিকে এই ৰেজিষ্টেন্সটো যেটো হিট ডেভেলপ হ'ব যেটো হিট ডিজিপিটেড হ'ব সেই হিটটো কি হয় জুলছ লৰ মতে ডাইৰেক্টলি প্ৰপৰচনেল টু স্কয়াৰ অফ দা কারেন্ট ফ্লোইং থ্ৰু দা সার্কিট সাপোজ আই বুঝায় ন কারেন্ট সাপোজ এই সার্কিটটোৰ মাজেদি আই কারেন্ট ফ্লো হৈ আছে গতিকে যেটো হিট ডিজিপিটেড হ'ব that is directly proportional to the square of the current flowing through the circuit সার্কিটটোৰ মাজেৰে যি পৰিমাণৰ কারেন্ট যাব I পৰিমাণৰ কারেন্ট গৈছে বুলি মই ধৰি লৈছো গতিকে ই কি হ'ব H is directly proportional to the square of I that means square of the current flowing through the circuit আৰু কি ক'লে তেখেতে আৰু কৈছে জুলছ লয় আমাক কি যে যেটো হিট ডিজিপিটেড হ'ব এটো ডাইৰেক্টলি proportional to the resistance of the resistor so he resistor to যেটো resistance হ'ব resistance or hoite directly proportional hobo jodi he resistance besi hoy tetiale heat dissipated besi hobo jodi he resistance kom hoy tetiale heat kom koi dissipate hobo directly proportional aru ki kole aru directly proportional to the time for which the heat the current is flowing aru ki kole je he heat to kihor directly proportional time jiman to time or karone circuit to current to flow hoy ase he time or logot ki hoy directly proportional hoy jodi besi time or karone current flow hoy ase tetiale heat to besi hobo aru jodi kom time or karone flow hoise current to tetia hole ki hobo heat to kom hobo ঠিক আছে সো আমাৰ জুলছ লয় মেইনলি এইটোৱে ক'লে আৰু ইয়াৰ পৰা এই তিনিটাৰ পৰা আমি এটাই কনক্লুজন পালো that is H is proportional to I square RT আৰু মানে H is equal to I square RT আৰু এইটোকে কি বুলি কোৱা হয় জুলছ ল বুলি কোৱা হয় ঠিক আছে জুলছ ল এইটোৱে ফাইন সো এতিয়া আমি থিওৰিখিনি পঢ়িলা তোমালোকে সবেই বুজি পালা H is equal to I square RT এইটোৱে হৈ গ'ল আমাৰ জুলছ ল ঠিক আছে H is equal to I square RT ওকে ঠিক আছে ওকে তো কি কৈছে সোয়া Joule's law of heating states that the heat produced in a resistor in a circuit number 1 directly proportional to the square of the current through the resistor okay যেটো মই কলো number 2 directly proportional to the resistance of the resistor যেটো মই কলো and number 3 কি কলে number 3 কি কৈছে directly proportional to the time for which the current flowing through the resistor কলো already mathematically কি কৈছে সোয়া H is equal to I square RT যেটো মই কইলো ঠিক আছে সো এটো হৈ গল জুলছ ল H is equal to I square RT where H is equal to heat develop in the resistor okay I is equal to current flowing through the resistor to মাজৰ কিমান current flow হৈ আছে R is equal to resistance of the resistor যেটো কানেক্ট হৈ আছে সেই resistor to resistance R আৰু T কিমান হয় T কি হয় T is a time for which current is flowing through the resistor to মাজৰে কিমান সময়ৰ কাৰণে current flow হৈছে that is denoted by time t small t হেতু ডিনোট কৰে ঠিক আছে সো আমি পাই গলো যে H is equal to I square RT এটোৱে হৈ গল আমাৰ জুলছ ল ওকে ফাইন আৰু এটো স্টেট কৰিবলৈ আহিলে আমি একটা লিখিব লাগিব এই পইণ্ট তিনটা ওকে ঠিক আছে ফাইন তো সবে বুজি পালা জুলছ ল অফ হিটিং কি হয় ঠিক আছে একদম সিম্পল H is equal to I square RT আৰু স্টেটমেন্ট কিটা মনত ৰাখি লবা তো এটো মনত ৰাখিলে আমি ক'ব পাৰিম যে ডাইৰেক্টলি proportional to square of the current directly proportional to কি
resistance R of the resistor and কি হ'ব directly proportional to the time for which the current is flowing through the circuit. Okay, fine. There Joule's law of heating আমাৰ হৈ গ'ল. এতিয়া আমি নেক্সট চাওঁ. নেক্সট আমি কি আৰু এটা কথা, আচ্ছা এইটো চাই লোৱা ভালকৈ, এইটো চাই লোৱা. অ'কে, এইটো চাই লোৱা, এইটো মই মোহাৰি দিছোঁ, এইটো চাই লোৱা ভালকৈ, এটা নোট আছে. নোটটোত কি কৈছে চোৱা, ইফ দ্য ভল্টেজ চ'ৰ্চ connected parallelly to a resistor, then first we have to calculate the current through it by applying Ohm's law, that is I is equal to V by R বা V is equal to IR যিয়ে নোকোৱা. ঠিক আছে, তো আমি কি হ'ল কথাটো, এই কেছটো কি হ'ল, মানে কেছটো এনেকুৱা ধৰণৰ হ'ল, কেছটো কি হ'ল যে যদি ৰেজিষ্টাৰ এটা ছাপ'জ এইটো এটা বেটেৰী, ঠিক আছে, বেটেৰীটোৰ লগত, ঠিক আছে, এটা বেটেৰী বা চ'ৰ্চ আছে, ঠিক আছে, ভল্টেজ চ'ৰ্চ আছে. চ' এই ভল্টেজ চ'ৰ্চটোৰ লগত কি হ'ব, এটা আমাৰ ৰেজিষ্টাৰ আছে. ৰেজিষ্টাৰটো কেনেকৈ কানেক্ট হৈ আছে, ছাপ'জ এইখিনিত কিবা এটা বস্তু আছে, ঠিক আছে, এইখিনিত এটা আছে. চ' ৰেজিষ্টাৰটোৰ লগত ই যদি পেৰেলেলি কানেক্ট হৈ থাকে, ঠিক আছে, পেৰেলেলি যদি কানেক্ট হৈ থাকে, তেতিয়াহ'লে কি হ'ব, এটা পেৰেলেলি কানেক্ট হৈ থাকিলে কি হ'ব, চ' ইয়াৰ মাজেদি যিটো, এইটো যদি ছাপ'জ ভি এ থাকে, চ' ইয়াৰ মাজেদি ছাপ'জ যিটো কাৰেণ্ট যাব, সেই কাৰেণ্টটো আমি, চ' কাৰেণ্টটো বেলেগ বেলেগ যাব, চ' এইফালেদি যিটো কাৰেণ্ট যাব, চ' সেই কাৰেণ্টটো আমি কেলকুলেট কৰি ল'ব লাগিব কি কেনেকৈ, চ' ভি ইজ ইকুৱেল টু আই আৰ যিটো ওমছ ল' আছে, সেই ওমছ ল'টো দি আমি কাৰেণ্টটো কেলকুলেট কৰি ল'ব লাগিব. মানে পেৰেলেলি কানেক্ট থাকিলে সেই ৰেজিষ্টৰটোৰ মাজেদি যিটো কাৰেণ্ট যাব, আমি পেৰেলেল কানেকশ্যনত কি পাইছোঁ, ডিফাৰেণ্ট কাৰেণ্ট ফ্ল' হয়, ছিৰিজতহে একেই কাৰেণ্ট ফ্ল' হয়, চ' পেৰেলেলত বেলেগ বেলেগ কাৰেণ্ট ফ্ল' হ'ব. যদিহে ৰেজিষ্টাৰটো ভল্টেজ চ'ৰ্চৰ লগত পেৰেলেলি কানেক্ট থাকে, চ' অবভিয়াছলি বাকী ইকুইপমেণ্টছ বা বাকীবিলাকৰ মাজেদি যিমানটো কাৰেণ্ট যাব, ৰেজিষ্টাৰটোৰ মাজেদি বেলেগ কাৰেণ্ট ফ্ল' হ'ব. চ' সেই কাৰেণ্টটো আমি ফাৰ্ষ্ট কেলকুলেট কৰি ল'ব লাগিব ওমছ ল'ৰ পৰা, ভি ইজ ইকুৱেল টু আই আৰ বা আই ইজ ইকুৱেল টু ভি বাই আৰ কৰি কেনে আমি কেলকুলেট কৰি ল'ব লাগিব. কেলকুলেট কৰি লোৱাৰ পিছতহে আমি কি কৰিব পাৰিম, জুলছ ল অফ হিটিং তাতে এপ্লাই কৰিব পাৰিম, যিটো এইচ ইজ ইকুৱেল টু আই স্কুৱেৰ আৰ টি. অ'কে, ফাইন. তেতিয়াহ'লে আমি এইটো বুজি পালোঁ. অ'কে, চ' তেতিয়াহ'লে আমি আমাৰ নেক্সট শ্লাইডত আগবাঢ়োঁ. চ' নেক্সট শ্লাইডত কি কৈছে, ডিৰাইভেশ্যন অফ জুলছ ল অফ হিটিং. চ' ডিৰাইভেশ্যন কেনেকৈ হয়, ডিৰাইভেশ্যন কেনেকৈ হয় চোৱা. চ' কি কৰিলে, লেট আছ কনচিডাৰ এন এমাউণ্ট অফ কিউ coulomb charge is displaced from a point A to B in a electric circuit and V volt be the potential difference between these 2 points. Okay, মানে কি ক'লে যে দুটা পইণ্ট আছিলে A আৰু B, ঠিক আছিলে, আৰু A আৰু B এই দুটা পইণ্টৰ মাজত, ছাপ'জ এইবাৰ ইলেক্ট্ৰিক চাৰ্কিটত মই দুটা পইণ্ট ধৰিছোঁ, এটা পইণ্ট A, এটা পইণ্ট B. চ' A আৰু B পইণ্টৰ মাজত ছাপ'জ পটেঞ্চিয়েল ডিফাৰেঞ্চ V আছিলে, ঠিক আছে. চ' মই এটা কিউ কুলম চাৰ্জ এটা ছাপ'জ A পইণ্টৰ পৰা মই B পইণ্টলৈ ডিছপ্লেচ কৰিছোঁ. অ'কে, মই কিউ কুলম চাৰ্জ এটা মই A পইণ্টৰ পৰা B পইণ্টলৈ কি কৰিছোঁ, ডিছপ্লেচ কৰিছোঁ. মই এইটো পজিটিভ চাৰ্জো ল'ব পাৰোঁ, নিগেটিভ চাৰ্জো ল'ব পাৰোঁ, এইটো মেটাৰ কৰিব, ঠিক আছে. মই ধৰি লৈছোঁ প্লাছ কিউ বা পজিটিভ চাৰ্জ এটাই মই কি কৰিছোঁ, A পৰা Bলৈ ডিছপ্লেচ কৰিছোঁ. চ' এই ডিছপ্লেচ কৰোঁতে কি হ'ব, মই এটা ৱৰ্ক ডান কৰিব লাগিব, ঠিক আছে, ৱৰ্ক ডান এটা মই কৰিব লাগিব, ঠিক আছে. এই ৱৰ্ক ডানটো কি হ'ব, ৱৰ্ক ডানটো ইকুৱেল টু আমি কি পাইছিলোঁ, পটেঞ্চিয়েল ডিফাৰেঞ্চ যেতিয়া পঢ়িছিলোঁ তেতিয়া কি পাইছিলোঁ, যে যিটো আমাৰ পটেঞ্চিয়েল ডিফাৰেঞ্চ হয় সেইটো কি হয়, ৱৰ্ক ডান পাৰ কি হয়, দ্য এমাউণ্ট অফ ৱৰ্ক ডান ইন মুভিং এ কিউ কুলম চাৰ্জ কি হয়, ফ্ৰম পইণ্ট A to B, ঠিক আছে. যদি ভি ডিফাৰেঞ্চ হয়, ভি পটেঞ্চিয়েল ডিফাৰেঞ্চ, ভি ইকুৱেল টু কি হ'ব, ডব্লিউ বাই কিউ হ'ব. তাৰ পৰা মই ডব্লিউ ইকুৱেল টু কি পাম, ইয়াৰ পৰা মই এইবাৰ পৰা ডব্লিউ ইকুৱেল টু কি পাম, ভি ইনটু কিউ. গতিকে মোৰ ৱৰ্ক ডানটোক আমি কেনেকৈ দিম, ডব্লিউ ইজ ইকুৱেল টু ভি ইনটু কিউ, ঠিক আছে. কেনেকৈ পালোঁ গম পালা, চ' ডব্লিউ ইকুৱেল টু কি হ'ব, ভি ইনটু কিউ. অ'কে, চ' ডব্লিউ ইকুৱেল টু ভি ইনটু কিউ, এইটো গম পালা. অ'কে, এতিয়া চোৱা, এতিয়া কি কৈছে, আমি সেইটোকে কৈছোঁ যে দুটা পইণ্ট আছিলে, আমি তেনেকৈ ডিছপ্লেচ কৰি লৈ গ'লোঁ. চ' ডব্লিউ ইজ ইকুৱেল টু ভি বাই কিউ হ'ল, ঠিক আছে. অ'কে, চ' সেইটোৱে কৈছে ভি ইজ ইকুৱেল টু ডব্লিউ বাই কিউ অৰ ডব্লিউ ইকুৱেল টু ভি কিউ. কেনেকৈ পালোঁ দেখাই দিলোঁ, ঠিক আছে. এতিয়া চোৱা কি কৈছে, উই ন' ডেট পাৱাৰ ইজ ডিফাইন এজ দ্য ৰেট অফ ডুইং ৱৰ্ক. পাৱাৰ কেনেকৈ হয়, পাৱাৰ কাক কয়, যে ৰেট অফ ডুইং ৱৰ্ক, ঠিক আছে, মানে কাম কৰিব পৰা যিটো ক্ষমতা সেইটোকে আমি পাৱাৰ বুলি কওঁ. চ' পাৱাৰ ইজ ইকুৱেল টু কি হ'ব, পাৱাৰ পি ইজ ইকুৱেল টু কি হ'ব, ডব্লিউ বাই টি, ৰেট অফ ডুইং ৱৰ্ক,
ঠিক আছে সো w ইজ ইকুৱেল টু মই কি জানো v ইনটু q অলৰেডি মই পাই গ'লোঁ সো কি হ'ল কেছটো সো p মই জানো যে w বাই t ঠিক আছে p ইজ ইকুৱেল টু ৰেট অফ ডুইং ৱৰ্ক w মানে মই কি পালোঁ অলৰেডি v ইনটু q সো মই ইয়াতে v ইনটু q বহাই দিম ইয়াতে t বহাই দিলোঁ ঠিক আছে এতিয়া চোৱা এই q বাই t মানে আমি কি জানো i কাৰেণ্ট i ইজ ইকুৱেল টু কি হয় ৰেট অফ ফ্ল'য়িং চাৰ্জ ঠিক আছে ৰেট অফ ফ্ল'য়িং চাৰ্জ সো q বাই t মানে মই i জানো গতিকে p ইকুৱেল টু কি হ'ব vi ঠিক আছে গতিকে পাৱাৰ ইকুৱেল টু আল্টিমেটলি আমি কি পালোঁ পাৱাৰ ইকুৱেল টু v ইনটু i ঠিক আছে সো পাৱাৰ p ইকুৱেল টু আমি কি পামগে লাষ্টত q বাই t ইকুৱেল টু i তো সেইকাৰণে p ইকুৱেল টু vi তো এক্সপ্ৰেছন ফৰ পাৱাৰ ডেভেলপ ইন এ চাৰ্কিট ওকে তো হিট ডেভেলপ ইন টাইম t ইজ গিভেন বাই এটা কথাটো কি হ'ল হিট কি হয় হিট ইজ এ ফৰ্ম অফ এনাৰ্জি ঠিক আছে সো হিট কি হয় হিট ইজ এ ফৰ্ম অফ এনাৰ্জি গতিকে এনাৰ্জি কি হয় এনাৰ্জি হয় যে কিমান টাইমৰ কাৰণে ৰেট অফ পি ইনটু টি সৰি এনাৰ্জি কি হয় পি ইনটু টি এনাৰ্জি কি হয় পি ইনটু টি সো কিমান টাইমৰ কাৰণে হি পাৱাৰটো দিছে ডেট ইজ দ্য এনাৰ্জি ঠিক আছে তোমাৰ মোক যদি সুধি কোনোবাই সুধে তোমাৰ এনাৰ্জি বহুত আছে মানে মই বেছি টাইমৰ কাৰণে পাৱাৰটো দি থাকিব পাৰোঁ গতিকে মোৰ এনাৰ্জি বেছি কাৰোবাৰ এনাৰ্জি কম মানে কি সি কম টাইমৰ কাৰণে পাৱাৰটো দিব পাৰে সো ই এনাৰ্জি ইকুৱেলটো কি হয় পাৱাৰ ইনটু টাইম ঠিক আছে গতিকে পাৱাৰ আমি কি পালোঁ ভি আই আৰু টাইমটো ইয়াৰ লগত মাল্টিপ্লাই হ'ব তেতিয়াহ'লে আমি আল্টিমেটলি কি পালোঁ ভি আই টি সো এইটো এনাৰ্জিটো আমাৰ কি এনাৰ্জি এতিয়া হিট এনাৰ্জি মই এইচ বুলি ডিনোট কৰিছোঁ ঠিক আছে সো এইচ ইকুৱেলটো আল্টিমেটলি মই কি পালোঁ ভি আই টি ঠিক আছে এতিয়া ভি মানে মই কি জানো ফ্ৰম ওমছ লৰ পৰা মই কি জানো ওমছ লয়ে আমাক কি কৈছিলে ভি ইজ ইকুৱেল টু আই আৰ গতিকে মই সেই ভিৰ ঠাইতে মই কি পুট কৰি দিম আই আৰ পুট কৰি দিম তেতিয়াহ'লে এইচ ইজ ইকুৱেল টু কি হ'ব মোৰ আই আৰ আই টি তেতিয়াহ'লে কি হ'ব মোৰ আই স্কুৱেৰ আৰ টি আৰু এইটোৱে কি হৈ গ'ল মোৰ জুলছ ল যদিহে জুলছ লৰ ডিৰাইভেশ্যন আহে আমি এনেকৈ কৰিব লাগিব অ'কে চ' তোমালোকে বুজি পালা কেছটো কি হয় ঠিক আছে চ' এইটোৱে জুলছ লৰ কি হয় ডিৰাইভেশ্যন ঠিক আছে চ' সেইটোৱে ইয়াতে দেখুওৱা হৈছে ঠিক আছে চ' এইচ ইজ ইকুৱেল টু পি ইনটু টি দেখিছা এইটো এইচ ইজ ইকুৱেল টু পি ইনটু টি আৰু এইচ ইজ ইকুৱেল টু ভি আই টি চ' পি ঠাইত ভি আই বহাই দিলে আৰু ভি ঠাইত কি বহাই দিলে আই আৰ বহাই দিলে চ' এইচ ইজ ইকুৱেল টু আই স্কুৱেৰ আৰ টি চ' ভি ইজ ইকুৱেল টু আই আৰ ফ্ৰম ওমছ ল ঠিক আছে চ' এইটোৱে হৈ গ'ল আমাৰ ডিৰাইভেশ্যন অফ জুলছ ল অফ হিটিং ঠিক আছে চ' এতিয়া আমি কিছুমান কুৱেশ্যন কৰিম আশা কৰোঁ তোমালোকে এইটো বুজি পালা চবেই এইটো বুজি পালে ইয়াতে বুজিবলৈ আৰু বাকী একো নাই কেনেকৈ ডিৰাইভ হৈছে বস্তুটো একদম চিম্পল ফাৰ্ষ্ট আমি ডব্লিউ কেলকুলেট কৰি ল'ম ভি কিউ চ' ডব্লিউ আমি পাৱাৰ মানে কি জানো ৰেট অফ ডুইং ৱৰ্ক চ' ডব্লিউ বাই টি পি ইকুৱেল টু ডব্লিউ বাই টি ডব্লিউ ঠাইত আমি ভি কিউ বহাই দিম চ' ভি ইনটু কিউ বাই টি মানে আই ডেট ইজ কাৰেণ্ট চ' ভি আই চ' পি ইজ ইকুৱেল টু ভি আই পাম তাৰপিছতে আমি কি জানো এনাৰ্জি ইকুৱেল টু কি জানো পাৱাৰ ইনটু টাইম চ' তাতে আমি পাৱাৰৰ ঠাইত কি বহাই দিম ভি আই বহাই দিম চ' আল্টিমেটলি মই হিট এনাৰ্জি ইয়াতে হিট এনাৰ্জিটো চ' এইচ ইকুৱেল টু কি হ'ব ভি আই টি হ'ব ফ্ৰম ওমছ ল আমি কি জানো ভি ইকুৱেল টু আই আৰ চ' আই আৰ ভেলু যদি ভি ইকুৱেল টু যদি মই আই আৰ পুট কৰি দিওঁ আল্টিমেটলি মই কি ৰিজাল্ট পাই যাম এইচ ইজ ইকুৱেল টু আই স্কুৱেৰ আৰ টি চ' এইটো হৈ গ'ল আমাৰ কি জুলছ ল অফ হিটিং অ'কে ত' তেতিয়াহ'লে আমি আমাৰ নেক্সট আমাৰ এতিয়া কি আছে আমাৰ কিছুমান চামছ আছে চ' চামছখিনি আমি কৰিম এতিয়া ঠিক আছে চ' কম্পিউট দ্য হিট জেনেৰেটেড হোৱাইল ট্ৰান্সফাৰিং 96,000 কুলম অফ চাৰ্জ ইন 1 hour থ্ৰু এ পটেঞ্চিয়েল ডিফাৰেঞ্চ অফ 50 ভল্ট চ' আমাক কি গিভেন আছে ইয়াতে চ' আমাক ভি গিভেন আছে ভি কিমান দিয়া আছে আমাক 50 ভল্ট ঠিক আছে আমাক চাৰ্জ গিভেন আছে চ' কিউ গিভেন আছে কিমান আছে 96,000 কুলম ঠিক আছে আৰু আমাক কি দিছে টাইম দিয়া আছে টাইম কিমান দিয়া আছে 1 hour টাইম ইকুৱেল টু কিমান দিয়া আছে আমাক 1 hour অ'কে আমি এতিয়া কি ওলাব লাগে আমি ওলাব লাগে কম্পিউট দ্য হিট জেনেৰেটেড অ'কে চ' হিট এইচ ইকুৱেল টু আমি কি জানো এইচ ইকুৱেল টু আই স্কুৱেৰ আৰ টি জানো ঠিক আছে অ'কে আই স্কুৱেৰ আৰ টি ঠিক আছে এতিয়া মই আৰু এটা ফৰ্মুলা লগাব পাৰোঁ কি ভি আই টি এইটোও মানে জানো ভি আই টি মানেও এইচ ইকুৱেল ভি আই টি হয় ঠিক আছে চ' আই ইকুৱেল টু কি হ'ব আই ইকুৱেল টু আমি জানো কিউ বাই টি ঠিক আছে আই ইকুৱেল টু কি হ'ব কিউ বাই টি অ'কে চ' এইচ ইকুৱেল টু কি হ'ব ভি আই টি ঠিক আছে
সো v ইনটু I মানে মই কি লিখিম q বাই t ঠিক আছে ইনটু t ওকে ঠিক আছে তো t t ক্যান্সেল যাব সো আলটিমেটলি কি ওলালে v ইনটু q ওকে v ইনটু q সো v মানে কিমান দিয়া আছে মোক 50 q মানে কিমান দিয়া আছে 96000 কুলাম সো কিমান লব 5 6 যা 30 3 5 9 যা 45 plus 3 48 1 2 3 4 1 2 3 4 ওকে সো ইউনিট কি হ'ব ইউনিট মোৰ জুল হ'ব ঠিক আছে জুল হ'ব যদি এটো কিলো জুলত নিউ তেতিয়ালে মোৰ কিমান হ'ব 4800 কিলো জুল ওকে সো এটো হ'ব এই কোৱেশ্চনটোৰ আনসাৰ ঠিক আছে সো আই ঠাইত মই কি বহালো q বাই t বহালো আৰু v টো v আছে সো vit কেলে লিখিব পাৰো কাৰণ i স্কয়াৰ rt তাৰে ir মানে কি লিখিব পাৰো v সো vit মই লিখিব পাৰো i মানে q বাই t সো t t ক্যান্সেল গল সো v ইনটু q ওলালে সো v এর ভ্যালু বহাইলো 50 ভোল্ট q ভ্যালু বহাইলো 96000 সো আলটিমেটলি মোৰ 48000 কিলো জুল আনসাৰ আহি গল ওকে সো এটো আছিল এই কোৱেশ্চনটোৰ আনসাৰ ঠিক আছে তাহলে নেক্সট কোৱেশ্চনত যাও নেক্সট কোৱেশ্চন আছে এটো an electric iron of resistance 20 ohm takes a current of 5 ampere find the heat developed in 30 second okay so মোক কি দিয়া আছে ফার্স্ট r দিয়া আছে so r কিমান দিয়া আছে মোৰ r দিয়া আছে 20 ohm ঠিক আছে তাৰ পিছত মোক কি দিয়া আছে কারেন্ট দিয়া আছে কারেন্ট i ইকুয়াল টু কিমান দিয়া আছে i ইকুয়াল টু মোক দিয়া আছে 5 ampere আৰু কি দিয়া আছে টাইম দিয়া আছে টাইম কিমান দিয়া আছে 30 সেকেন্ড so 30 সেকেন্ড so মই হিট ডেভেলপ উলিয়াব লাগে so h is equal to মই কি লিখিব পাৰো ডাইৰেক্টলি জুলস ল অফ হিটিংৰ পৰা i স্কয়াৰ r t so i স্কয়াৰ মানে মই কিমান লিখিব পাৰিম 5 স্কয়াৰ multiplied by r মানে মই কিমান লিখিব পাৰিম 20 আৰু t মানে মই কিমান লিখিব পাৰিম 30 ঠিক আছে so 25 into 20 কিমান হ'ব 500 ঠিক আছে 500 into 30 so কিমান হ'ব 15 3 5 is 15 so 15000 joule ultimately কিমান হ'ব so 15 কিলো joule ঠিক আছে so এটো হ'ব এই কোৱেশ্চনটোৰ আনসাৰ কিমান হিট ডেভেলপ হ'ব 15 কিলো joule ঠিক আছে সিম্পলি i স্কয়াৰ rt বহাইলে ইয়াতে হৈ গল ওকে সো আমি নেক্সট কোৱেশ্চনটো যাও ঠিক আছে সবাই বুজি পালা এটা একবাৰে সিম্পল কোৱেশ্চন এবিলাক ঠিক আছে তো নেক্সট কোৱেশ্চন সোয়া নেক্সট কোৱেশ্চন আছে এটা অপশনাল সো হুইচ অফ দা ফলোইং টার্মস ডাজ নট ৰিপ্ৰেজেন্ট ইলেক্ট্ৰিক্যাল পাৱাৰ ইন এ সার্কিট সো তলৰ কোনটো টার্মে ইলেক্ট্ৰিক্যাল পাৱাৰ ৰিপ্ৰেজেন্ট নকৰে সো p ইকুয়াল টু আমি কি জানো সবেই p ইকুয়াল টু y মানে vi ঠিক আছে সো p ইকুয়াল টু vi সো v ঠাইত মই বহাব পাৰিম ir ফ্ৰম ohms law ঠিক আছে তো ইয়াৰ পৰা মই i স্কয়াৰ r টো পাই যাম ঠিক আছে সো মোৰ vi ও হ'ব i স্কয়াৰ r ও হ'ব গতিকে কোনটোৱে নকৰে কৈছে গতিকে এটো এটো কৰিব i স্কয়াৰ r এটো কৰিব ঠিক আছে vi ও কৰিব ঠিক আছে তাৰ পিছত আৰু p মানে i স্কয়াৰ সো p মানে vi সো p মানে আমি কি জানো vi সো i মানে কি ফ্ৰম ohms law আমি কি লিখিব পাৰো i is equal to v by r গতিকে v স্কয়াৰ by r এটা আমাৰ কি হ'ব এক্সপ্ৰেশন হ'ব গতিকে এটো d নাম্বাৰ 2 হ'ব গতিকে আমাৰ নকৰে কোনটোৱে এই b টোৱে নকৰে গতিকে আমাৰ আনসাৰ কি হ'ব কোনটোৱে নকৰে সুধিছে সো b টো আমাৰ আনসাৰ হ'ব i r স্কয়াৰ টো পাৱাৰৰ কি হয় টার্ম মানে পাৱাৰ এক্সপ্ৰেস কৰা টার্ম নহয় ওকে সো এটো আসলে এই কোৱেশ্চনটোৰ আনসাৰ এটা আমি আমাৰ নেক্সট কোৱেশ্চনত যাও নেক্সট কোৱেশ্চন আছে এটো an electric bulb is rated 220 volt and 100 watt what is when it is operated on 110 volt the power consumed will be so আমাক কি কৈছে এটা ইলেক্ট্ৰিক বাল্ব আছে বাল্বটোৰ ৰেট কিমান কৰা আছে 220 ভোল্ট এন্ড 100 ওয়াট মানে কি আছে বাল্বটোৰ ভোল্টেজ কিমান দিয়া আছে 220 ভোল্ট আৰু পাৱাৰ কিমান দিয়া আছে 100 ওয়াটৰ বাল্ব ঠিক আছে গতিকে এই বাল্বটোৰ মাজেদি কিমান কারেন্ট ফ্লো হ'ব সো আমি ডাইৰেক্টলি লিখিব পাৰো i is equal to কি p by v কাৰণ p is equal to vi so i is equal to কি হ'ব p by v so p কিমান দিয়া আছে আমাৰ 100 আৰু v কিমান দিয়া আছে 220 so এটো কি হ'ব এম্পিয়াৰ হ'ব ওকে সো ইয়াৰে 0 0 ক্যান্সেল যাব সো আলটিমেটলি কি থাকিলে 10 by 22 এম্পিয়াৰ ঠিক আছে
তাৰপিছত আমাক কৈছে যে এই বাল্বটো যদি আমি 110 ভল্টত অপাৰেট কৰোঁ তেতিয়াহ'লে ই পাৱাৰ কিমান কনজিউম কৰিব সো পাৱাৰ আমি কি কৰোঁ P = VI জানো আমি ইয়াক কিমানত অপাৰেট কৰি আছোঁ 110 ভল্টত অপাৰেট কৰিম আৰু ইয়াৰ মাজতে কিমান কাৰেণ্ট যাব 10/22 এম্পিয়াৰ কাৰেণ্ট যাব ঠিক আছে 10/22 এম্পিয়াৰ কাৰেণ্ট যাব সো কি হ'ব আলটিমেটলি মই 11 কাটিলে ইয়াত হ'ব 10 ইয়াত হ'ব 2 সো ইয়াত হ'ব 1 ইয়াত হ'ব 5 সো আলটিমেটলি মোৰ আনসাৰ আহিব 50 ওয়াট সো মোৰ কোনটো অপশন হ'ব C ইজ মাই কাৰেক্ট অপশন ঠিক আছে সো এটো আছিল এই কোৱেশ্চনটোৰ আনসাৰ ওকে সো তেতিয়াহ'লে আমি আমাৰ নেক্সট কোৱেশ্চনটোত আগবাঢ়ো নেক্সট কোৱেশ্চন কি আছে চাওঁ সো এটো কম্পেয়াৰ দ্য পাৱাৰ ইউজড ইন দ্য 2 ওহম ৰেজিষ্টাৰ ইন ইচ অফ দ্য ফলোইং সাৰ্কিটস আমাক কম্পেয়াৰ কৰিব কৈছে এটা 2 ওহম ৰেজিষ্টাৰ আছে সেই ৰেজিষ্টাৰটোৰ যেটো পাৱাৰ আমি বেলেগ বেলেগ ধৰণে ইউজ কৰিম যেটা বেলেগ বেলেগ ৰেজিষ্টাৰৰ লগত ইউজ কৰিম সো তা যি পাৱাৰ পাম যিটা কন্ডিশন দিয়া আছে সেইকেইটাৰ লগত কি পাৱাৰ পাম তো আমাক হেতু কম্পেয়াৰ কৰিব কৈছে ঠিক আছে এটা ফাৰ্স্ট কন্ডিশনটোত কৈছে যে a 6 volt battery in series with 1 ohm and 2 ohm resistor ঠিক আছে এটা কি হল বস্তুটো এটা 6 ভল্টৰ ব্যাটাৰী আছে ঠিক আছে এটা 6 ভল্টৰ ব্যাটাৰী আছে এই ব্যাটাৰীটো 1 ohm আৰু 2 ohm এই দুটা ৰেজিষ্টাৰৰ লগত কি হৈ আছে এটি সিৰিজত কানেক্ট হৈ আছে সো এটো 1 ohm এটো 2 ohm ঠিক আছে এটো 6 ভল্ট ব্যাটাৰী তেতিয়াহলে আমাক কি কৈছে পাৱাৰ কিমান হ'ব ইয়াৰ সো ইয়াৰ গোটেই টাৰ্মটোৰ ফুল ৰেজিস্ট্যান্স কিমান হ'ব আমি আগতে পাইছিলো সো R ইকুইভ্যালেন্ট ইকুয়াল টু কিমান হৈ যাব আমাৰ 1 + 2 দ্যাট ইজ কিমান হ'ব 3 ohm সিৰিজত কানেক্ট আছে ঠিক আছে সো কারেন্ট কিমান যাব ইয়াতে I ইকুয়াল টু কিমান হ'ব V ইকুয়াল টু IR সো I ইকুয়াল টু কিমান হ'ব V/R সো V কিমান আছে 6 ভল্ট R কিমান আছে 3 ohm তেতিয়াহলে আমাৰ কারেন্ট কিমান পাস হ'ব 2 এম্পিয়াৰ আমি সিৰিজত জানো যে প্ৰত্যেকটো ৰেজিষ্টাৰৰ মাজতে ইকুৱেল কারেন্ট পাস হয় ঠিক আছে সো 2 এম্পিয়াৰ কারেন্ট পাস হ'ব সো মানে 1 এম্পিয়াৰ 1 ওহম ৰেজিষ্টাৰটোৰ মাজেদিও 2 এম্পিয়াৰ কারেন্ট যাব ইয়াৰ মাজেদিও 2 এম্পিয়াৰ কারেন্ট যাব আৰু আমাৰ যেটো 2 ওহম ৰেজিষ্টাৰ আছে তাৰ মাজেদিও কিমান কারেন্ট পাস হ'ব 2 এম্পিয়াৰ কারেন্টেই পাস হ'ব ঠিক আছে তেতিয়াহলে আমাৰ 2 ওহম ৰেজিষ্টাৰটো পাৱাৰ উলিয়াব কৈছে সো P ইকুৱেল টু কি হ'ব P ইকুৱেল টু আমাৰ কি হ'ব ওকে কিন্তু সিৰিজত এটা আমি কি জানো ঠিক আছে সিৰিজত আমি কি জানো যে প্ৰত্যেকটো ৰেজিষ্টাৰ ইচ ৰেজিষ্টাৰ আমাৰ পটেনশিয়াল ডিফাৰেন্স বেলেগ বেলেগ হয় ঠিক আছে পটেনশিয়াল ডিফাৰেন্স বেলেগ বেলেগ হয় গতিকে আমাৰ 2 ওহম ৰেজিষ্টাৰটোহে লাগে এক্ৰছ দা 2 ওহম ৰেজিষ্টাৰ আমাৰ পাৱাৰ হে লাগে সো 2 ওহম ৰেজিষ্টাৰটোৰ মাজেৰে কিমান ৰেজিষ্টাৰটো এক্ৰছ আমাৰ ভোল্টেজ কিমান হ'ব পটেনশিয়াল ডিফাৰেন্স কিমান হ'ব হেতু আমি ক্যালকুলেট কৰিব লাগিব ঠিক পটেনশিয়াল ডিফাৰেন্স কিমান হ'ব আমি কেনেকৈ V ইকুৱেল টু IR কৰিম ফ্ৰম ওহমছ ল তো I কিমান হ'ব 2 এম্পিয়াৰ কারেন্ট পাস হয় R কিমান ৰেজিস্ট্যান্স 2 ওহম সো আমাৰ 4 ভল্ট হ'ব ঠিক আছে সো V কিমান হ'ব আমাৰ এক্ৰছ 2 ওহম যেটো ৰেজিষ্টাৰ আছে সেই ৰেজিষ্টাৰটো এক্ৰছ আমাৰ V কিমান হ'ব 4 ভল্ট হ'ব ঠিক আছে এটা পাৱাৰ উলিয়াব কৈছে সো পাৱাৰ ইকুৱেল টু আমি কি জানো VI সো আমাৰ এক্ৰছ 2 ওহম ৰেজিষ্টাৰ আমাৰ ভোল্টেজ কিমান ভল্ট কিমান পটেনশিয়াল ডিফাৰেন্স কিমান 4 আৰু কারেন্ট কিমান পাস হয় 2 এম্পিয়াৰ সো আলটিমেটলি আমাৰ পাৱাৰ কিমান হ'ব 8 ওয়াট ঠিক আছে সো যেতিয়া আমাৰ ফাৰ্স্ট কন্ডিশনটো যেটো 6 ভল্টৰ ব্যাটাৰীৰ লগত কানেকশন দিয়া আছে সো সেই ক্ষেত্ৰত আমাৰ পাৱাৰ কিমান হ'ব 8 ওয়াট হ'ব ঠিক আছে এতিয়া আমি সেকেন্ড কন্ডিশনটো আহো সো এটো বুজি পালা সবে এবাৰ চাই লোৱা ঠিক আছে সো বুজি পালা ওকে সো তেতিয়া হলে আমি আমাৰ নেক্সট যেটো কন্ডিশন আছে হেতুত আহো সো খিনি মই ৰাফ কৰিছো ওকে সো নেক্সট কন্ডিশনটোত কি কৈছে এ 4 ভোল্ট ব্যাটাৰী ইন প্যাৰালেল উইথ 12 ওহম এণ্ড 2 ওহম ৰেজিষ্টাৰ ঠিক আছে কি হল কেছটো সো এটা 12 ওহম ৰেজিষ্টাৰ এনেকৈ আছে তাৰপিছত এটা 2 ওহম ৰেজিষ্টাৰ এনেকৈ আছে ঠিক আছে আৰু তাৰ লগত কি আছে এটা ব্যাটাৰী কানেক্ট হৈ আছে ইন প্যাৰালেল ওকে ঠিক আছে কানেক্ট হৈ আছে সো এটো কিমান আমাৰ 4 ভোল্ট ব্যাটাৰী ঠিক আছে আৰু এটো কিমান হ'ব সপোজ মই এটো ধৰিলো এটো 12 ওহম আৰু এটো কিমান 2 ওহম ঠিক আছে এটা কি হ'ব ইয়াৰ পৰা কারেন্ট আহিব ঠিক আছে কারেন্ট আহি কারেন্টটো কি হ'ব বেলেগ বেলেগ হৈ যাব এইখিনতে
কাৰণ আমি জানো যে পেৰেলেল কানেকশ্যনত ইচ ৰেজিষ্টাৰৰ মাজেদি বেলেগ বেলেগ কাৰেণ্ট ফ্ল' হয় ছাপ'জ এইফালেদি I1 হ'ব আৰু এইফালেদি I2 হ'ব আৰু এইফালেদি এহেঁতি লগ লাগি কিন্তু লাষ্টত I1 প্লাছ I2 হ'বগৈ ঠিক আছে এতিয়া চোৱা ইহঁত দুটাৰ ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ কিমান হ'ব 12 আৰু 2 চ' 1/R ইকুইভেলেণ্ট আমি কি পাম 1/12 প্লাছ কি হ'ব বা এইখিনি কৰিবই নালাগে আমি কি হ'ব আমি জানো যে এইখিনি নকৰিলেও হ'ব আৰু এটা উপায় আছে কি আমি জানো যে পেৰেলেল কানেকশ্যনত কি হয় ইচ ৰেজিষ্টাৰৰ কি হয় পটেনচিয়েল ডিফাৰেঞ্চ সেম হয় মানে এইটো যদি 4 ভোল্ট আছে তেতিয়াহ'লে 2 ওহম ৰেজিষ্টাৰৰ পটেনচিয়েল ডিফাৰেঞ্চো কি হ'ব 4 ভোল্ট হ'ব আৰু 12 ওহম ৰেজিষ্টাৰৰ পটেনচিয়েল ডিফাৰেঞ্চো কি হ'ব 4 ভোল্ট হ'ব ঠিক আছে চ' চিম্পলি যদি মই V = IR লগাওঁ তেতিয়াহ'লে V = IR যদি ফৰ্মুলাটো লগাওঁ তেতিয়াহ'লে মই যদি এক্ৰছ 2 ওহম ৰেজিষ্টাৰ লগাই দিওঁ তেতিয়াহ'লে মোৰ কি হ'ব V = কাৰেণ্ট ফ্ল' হৈছে I2 * R কিমান 2 ওহম আৰু V কিমান 4 ভোল্ট চ' I2 কিমান ওলাব ইয়াৰ পৰা চ' I2 মোৰ ওলাই যাব 2 এম্পিয়াৰ মানে মোৰ 2 ওহম ৰেজিষ্টাৰটোৰ মাজেদি কিমান কাৰেণ্ট পাছ হৈ গৈছে 2 এম্পিয়াৰ কাৰেণ্ট পাছ হৈছে ঠিক আছে আৰু পাৱাৰ কিমান হ'ব VI V = VI চ' V কিমান VI2 হৈ যাব এই ক্ষেত্ৰত চ' V কিমান 4 I2 কিমান 2 চ' = কি হ'ব 8 watt ঠিক আছে গতিকে আমি এই দুটাৰ পৰা কি দেখিলোঁ যে দুইটা ক্ষেত্ৰতে আমি পাৱাৰ কি পাইছোঁ সেম পাইছোঁ ফাৰ্ষ্ট 6 ভোল্ট বেটেৰীটো যদি মই 1 ওহম আৰু 2 ওহম ৰেজিষ্টাৰটোৰ লগত সিৰিজত কানেক্ট কৰিছোঁ তেতিয়াও মই পাৱাৰ কিমান পাইছোঁ 8 wattই পাইছোঁ আৰু যেতিয়া সেকেণ্ড কেছত মই 4 ভোল্ট বেটেৰীটো 12 ওহম আৰু 2 ওহম ৰেজিষ্টাৰৰ মাজত পেৰেলেলি কানেক্ট কৰিছোঁ তেতিয়াও মই 2 ওহম ৰেজিষ্টাৰৰ মাজেদি পাৱাৰ কিমান এক্ৰছ 2 ওহম ৰেজিষ্টাৰৰ মই পাৱাৰ কিমান পাইছোঁ 8 wattই পাইছোঁ ঠিক আছে চ' এইটোৱে আছিলে এই কুৱেশ্যনটোৰ আনচাৰ তো আজিলৈ আমি এইখিনিতে আমাৰ সেশন এণ্ড কৰিম নেক্সট আমি যিটো ভিডিঅ' পাৰ্ট হ'ব নেক্সট ভিডিঅ' পাৰ্টত আমি ইলেক্ট্ৰিকেল পাৱাৰ পঢ়িম আৰু এই হিটিং ইফেক্ট অফ ইলেক্ট্ৰিক কাৰেণ্টৰ যিখিনি প্ৰেক্টিকেল ইউজ আছে সেইখিনি আমি পঢ়িম তাৰপিছত আমাৰ এইটো ইলেক্ট্ৰিচিটি চেপ্টাৰটো খতম হ'ব অ'কে আৰু যিখিনি নিউমাৰিকেলছ আছে আমি নিউমাৰিকেলছ বাকী আছে সেইখিনি আমি কৰিম ঠিক আছে চ' ফাইন চ' তোমালোকে আশা কৰোঁ ক্লাছটো ভাল লাগিলে বুজি পালা চ' কেনেকুৱা লাগিলে ক্লাছটো তোমালোকে প্লিজ কমেণ্ট ছেকশ্যনত জনাবা ফিডবেকটো দিবা এণ্ড যদি কিবা ডাউট আছে তাতে তোমালোকে কমেণ্টত পোষ্ট কৰিবা ঠিক আছে আৰু টেলিগ্ৰাম চেনেলটোত মই কোৱাৰ দৰে জইন কৰি ল'বা তাতে তোমালোকে মোৰ লগত ডাইৰেক্টলি কি ডাউট সুধিব পাৰিবা ঠিক আছে চ' যদি ভাল লাগিলে ছেশ্যনটো দেন প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবা অ'কে চ' তেতিয়াহ'লে আজিলৈ ইমানেই আমাৰ ছেশ্যন তো নেক্সট টাইম আমি আৰু বাকী থকা অংশখিনি আমি পঢ়িম বাকী যিখিনি বাকী আছে ইলেক্ট্ৰিচিটি চ' টিল দেন বাই বাই টেক কেয়াৰ লাভ ইউ অল